Good morning, students. Today we are going to start a new chapter, which is chapter 14. It is ecosystem. Ecosystem বা পরিস্থিতি তন্ত্র. I think you all are familiar with this word ecosystem, and from class 6 onwards you have studied ecosystem. So what is ecosystem? The ecosystem is the major structural and functional unit of ecology. So ecology মানে হৈছে পৰিস্থিতি বিজ্ঞান বা পৰিৱেশ বিজ্ঞান. So পৰিৱেশ বিজ্ঞানৰ structural আৰু functional unitটোৱে হৈছে ecology. So term ecology was first coined by Tansley in 1935. So Tansley first এই wordটো use কৰিছিলে 1935ত. So according to him, means according to Tansley, the ecosystem is the system resulting from the integration of all the living and non-living factors of the environment. So পৰিৱেশত থকা living factor মানে জীৱবোৰ and non-living factor মানে জড় পদাৰ্থ যিবিলাক. So সিহঁতৰ মাজত যিটো ইন্টিগ্ৰেশ্যন বা সম্পৰ্ক থাকে তাকে ইকোসিস্টেম বুলি টেন্সলিয়ে কৈছিলে. So আমি ইকোসিস্টেমক ডিফাইন কৰিব পাৰোঁ ভালদৰে. প্ৰপাৰ ডেফিনেশ্যন অফ এন ইকোসিস্টেম ইজ an ecosystem may be defined as a natural, functional, ecological unit comprising living organisms and their non-living environment that interact to form stable, self-supporting system. যেতিয়া প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি জীৱ সুন্দৰকৈ জীয়াই থাকে তাকে পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়. ইয়াতে কি থাকিব? লিভিং অৰ্গেনিজমছ যাক বায়'টিক ফেক্টৰ বুলি কোৱা হয়, দেৰ নন লিভিং এনভাইৰনমেণ্ট যাক আবায়'টিক ফেক্টৰ বুলি কোৱা হয়. চ' আমি ইক'লজি পঢ়িলে সদায় এই দুটা টাৰ্ম পায়ে থাকিম. এটা হৈছে বায়'টিক কম্পনেণ্ট বা বায়'টিক ফেক্টৰ. এইবিলাক হৈছে পৰিস্থিতি তন্ত্ৰ বা পৰিৱেশত থকা লিভিং অৰ্গেনিজমছ যিবিলাক সেইবিলাকক বায়'টিক ফেক্টৰ বুলি কোৱা হয়, আৰু নন লিভিংবোৰক কি কয়? আবায়'টিক বুলি কোৱা হয়. চ' লিভিঙৰ এক্সাম্পল আমি মাইক্ৰ'বছবিলাকৰ পৰা বেক্টেৰিয়া, ফাঞ্জাই এইবিলাকৰ পৰা আৰম্ভ কৰি পেলাই হিউমেন বিংছলৈকে গোটেইবিলাক লিভিং বা বায়'টিক ফেক্টৰৰ ভিতৰত পৰে. আৰু আবায়'টিক ফেক্টৰ বা কম্পনেণ্ট কোনবিলাক হ'ব? তাৰে উদাহৰণ হৈছে মাটি, পানী, বায়ু, এই সকলোবোৰ আবায়'টিক ফেক্টৰ. চ' এই বায়'টিক আৰু এবায়'টিক ফেক্টৰৰ মাজত যিটো ইণ্টাৰেকশ্যন হয় সিহঁতে ইটোৱে সিটোক সহায় কৰি পেলাই এটা ষ্টেবল আৰু সেলফ সাপোৰ্টিং, নিজে সাপোৰ্ট কৰিব পৰা এটা সিস্টেম যেতিয়া গঠন কৰে তাকে ইকোসিস্টেম বুলি কোৱা হয়. সো ইকোসিস্টেম আমি ক'ব পাৰোঁ যে ইট ইজ দ্য ফাংচনেল ইউনিট অফ নেচাৰ. পৰিৱেশৰ ফাংচনেল ইউনিট হৈছে ইকোসিস্টেম. এণ্ড দিছ ইকোসিস্টেম মে বি ক্লাছিফাইড এজ মেন মেড, টেৰেষ্ট্ৰিয়েল এণ্ড একুৱেটিক. এই তিনিটা ভাগত ভগাব পাৰি. এটা হৈছে মেন মেড, মানুহে তৈয়াৰ কৰা, টেৰেষ্ট্ৰিয়েল স্থলত থকা বা মাটিত থকা, এটা হৈছে পানীত থকা. মেন মেড বা মানুহৰ দ্বাৰা তৈয়াৰ কৰা ইকোসিস্টেম দুটা ধৰণৰ আছে. এটা হৈছে ক্ৰপ ফিল্ড, এটা একুৱাৰিয়াম. ক্ৰপ ফিল্ড মানে খেতিপথাৰ. খেতিপথাৰৰ যিটো ইকোসিস্টেম সেইটো এটা ইকোসিস্টেম, সেলফ সাপোৰ্টিং সিস্টেম হয়. তাত লিভিং আৰু নন লিভিং অৰ্গেনিজমে সদায় ইণ্টাৰেক্ট কৰি থাকে. আৰু সেই যদিও এইটো এটা ইকোসিস্টেম হয় কিন্তু এইটো হৈছে মানুহে তৈয়াৰ কৰা. চ' ক্ৰপ ফিল্ডটো এটা মেন মেড ইকোসিস্টেমৰ এক্সাম্পল. আৰু এটা হৈছে একুৱাৰিয়াম, য'ত আমি ঘৰত যিবিলাক সজাবৰ কাৰণে মাছ আনি পেলাই থওঁ. চ' সিহঁতকো এটা পৰিৱেশ লাগিব. চ' সেই পৰিৱেশটো গ্লাছৰ কাভাৰ এটাৰ ভিতৰত আমি দি লওঁ, আৰু সেইটো হৈছে মেন মেড ইকোসিস্টেমৰ এক্সাম্পল. টেৰেষ্ট্ৰিয়েল ইকোসিস্টেমৰ ভিতৰত আহিব ফৰেষ্ট, ডেজাৰ্ট এণ্ড গ্ৰাছলেণ্ড. We have already studied in our social study in class 10 or 9 I think. So forest ecosystem আমি পঢ়িছোঁ, tropical rain forest বা এনেকুৱা টাইপৰ, ডেজাৰ্ট, সাভানা এণ্ড গ্ৰাছলেণ্ড বেলেগ বেলেগ ধৰণৰ ষ্টেপছ বা এনেকুৱা বেলেগ বেলেগ ধৰণৰ গ্ৰাছলেণ্ডৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ. চ' এইবিলাক হৈছে টেৰেষ্ট্ৰিয়েল ইকোসিস্টেমৰ এক্সাম্পল. একুৱেটিক ইকোসিস্টেম দুই ধৰণৰ আছে. ওৱান ইজ ফ্ৰেছ ৱাটাৰ এণ্ড মেৰাইন ৱাটাৰ. আমি ষ্ট্ৰেটেজি চেপ্টাৰটো ডিছকাছ কৰোঁতেই মই কৈছিলোঁ তাতে ফিছাৰীত এক্সাম্পল, ফিছাৰী টাইপছ অফ ফিছাৰী
যেতিয়া দিছিলো fish can be obtained from two sources, one is freshwater source and marine water. So here also aquatic ecosystem can be divided as freshwater and marine water. So freshwater example is a pond, river, etc. and marine water, sea, ocean, etc. So now এই গোটেই চেপ্টাৰটোৰ ডিটেইলছখিনি কোৱাৰ আগতে আমি জানিব লাগিব কম্পনেণ্টছ অফ ইক'চিষ্টেম অৰ পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহ কি কি components. So the components of an ecosystem may be divided into two main types. So components of ecosystem. পৰিস্থিতি তন্ত্ৰ এটাৰ উপাদানসমূহ পৰিস্থিতি তন্ত্ৰ এটাৰ উপাদানসমূহক আমি দুই ধৰণে ভগাব পাৰোঁ এটা হৈছে বায়টিক কম্পনেন্ট এণ্ড আবায়টিক কম্পনেন্ট অকমান আগতেই কৈ উঠিছো বায়টিক কম্পনেন্ট কোনবিলাক So all living organisms present in the environment are included within biotic components. So পৰিবেশত থকা লিভিং অৰ্গেনিজম বিলাকক বায়োটিক কম্পনেন্ট হিচাপে ভাগ কৰা হৈছে আৰু এইবোৰক আকৌ তিনিটা ভাগত ভগাব পাৰি এটা হৈছে প্ৰডিউচাৰ কনজিউমাৰ এণ্ড ডিকম্পোজাৰ অৰ ৰিডিউচাৰ সো প্ৰডিউচাৰ কোনবিলাক these are also known as autotroph মানে স্বপোষী জীৱবোৰ সেইবিলাকক প্ৰডিউচাৰ বুলি কয় কনজিউমাৰ বা উপভোক্তা ডিকম্পোজাৰ অৰ ৰিডিউচাৰ এইবিলাকক বিয়োজক বুলি কোৱা হয় So coming to the first one, producer or autotroph. স্বপোষী জীৱ কোনবিলাক So producers are or autotrophs are those organisms who can prepare their own food. যিবিলাক জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে তাকে autotroph বুলি কোৱা হয় যেনে গ্ৰীণ প্লান্ট বা আমাৰ উদ্ভিদবোৰ উদ্ভিদে সদায় সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় সো হিয়তক সেইকাৰণে স্বপোষী জীৱ বোলে এতিয়া এই autotrophs বিলাকক again we can divide these autotrophs as photoautotroph and chemoautotroph photo means light autotroph so namtur pore gom pao those autotrophs which can prepare their own food in presence of light are known as photoautotroph example green plant jibur autotroph ba sopukhi jiboy সূৰ্যৰ ৰশ্মি বা পোহৰৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় তাক ফটোঅটোট্ৰফ বোলে যেনে উদ্ভিদ কেমোঅটোট্ৰফ কোনবিলাক যিবোৰ জীৱই কিছুমান কেমিক্যাল সাবষ্টেন্সৰ সহায়ত ৰাসায়নিক পদাৰ্থসমূহ কিছুমানৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাক কেমোঅটোট্ৰফ বুলি কোৱা হয় so example sulfur bacteria so those autotrophs which can prepare their own food in presence of some chemical substances these are known as chemoautotroph example sulfur bacteria next is consumer so consumers are all consumers are heterotrophs or heterotrophic organisms heterotrophs means they depend on producers or autotroph for their food so they directly or indirectly depend upon autotrophs for their food So these consumers are again subdivided into four groups. One is primary consumer, secondary consumer, tertiary consumer and quaternary consumer. So primary consumer, these are the consumers which directly depend upon autotroph for their food. Example, herbivores. Herbivores like cow, then goat, etc. So they eat green plants. That means they directly depend upon the autotrophs. Secondary consumers, these are the carnivores like crow, fox, etc. They depend on primary consumers for their food. Tertiary consumers, these are the large carnivores which depend secondary consumers for their food. Example, large fishes, wolves, etc. And last is quaternary consumer so they depend upon tertiary consumers for their food and these are the top carnivores like tiger lion etc coming to the last one decomposer or reducer ihotok biojok buliu koa hoy so decomposers these are the organisms
which decomposes the dead organic matters and mix them with the soil. So decomposer bilake ki koribo after death ba mrito gos gosoni ba jibo burok ihote posai pelai mati logot mix kori pelai. So he buroke ami biojok buli kom. So these are mainly bacteria and fungi. Bacteria, fungi ebilak bibhinno dhoroner decomposer ase. So they convert complex organic matter like dead plant leaves, bark of a tree, etc. So they decomposes all these organic matter and convert them into carbon dioxide, water, nutrients. That means they convert organic matter into inorganic substances. Now these dead organic matters are known as detritus. So dead organic jibilak matter ase mrito gos gosoni ba jibo jontu heblakok ami ki kon detritus buli kon. So decomposers act upon detritus and convert them into inorganic substances, and the whole process is known as decomposition. এই গুটেই process-টো কি বুলি কোৱা হয় decomposition বুলি কোৱা হয়. এতিয়া decomposer example আৰু এটা আছে, হেতু হৈছে আমি পপুলাৰলি তাক জানো ফাৰ্মাৰ্স ফ্ৰেন্ড বুলি. সো ফাৰ্মাৰ্স ফ্ৰেন্ড বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কিহৰ কথা আহে? সো ইট ইজ নাথিং বাট আৰ্থৱৰ্ম. সো আৰ্থৱৰ্মৰ মেইন কামটো কি? দে মেক the soil porous or airy. সিহঁতে মাটিটো porous কৰি দিয়ে, বতাহ সোমাব পৰা কৰি দিয়ে আৰু তাক fertile কৰি পেলায়. So this earthworm, they eats detritus. সিহঁতে এই detritusবোৰ খায়, কেলা পচা পাত গছৰ পাত বা যিকোনো মাটিত থকা বস্তুবোৰ সিহঁতে খাই পেলায় মাটিৰ ভিতৰত সোমাই গৈ পেলাই তাক airy বনাই দিয়ে, porous বনাই দিয়ে আৰু it makes the soil fertile. আৰু এই সইলটো ফাৰ্টাইল বনাই দিয়ে. Now next is the process of decomposition. So এই decomposition process টো কেনেকে হয়? আৰ্থৱৰ্মে মাটিত থকা অৰ্গেনিক মেটাৰ্স বিলাক খাই পেলাই তাক ইনঅৰ্গেনিক মেটাৰলৈকে কনভাৰ্ট কৰে না, কিন্তু কেনেকে সেই প্ৰসেসটো আমি ডিসকাস কৰিম. So the process of decomposition involves 5 main steps. One is fragmentation, leaching, catabolism, humification and mineralization. So in the process of decomposition of the detritus by detrivores, the first step is fragmentation. So here in this process detritus is broken down to smaller particles. So fragmentation of ki hoy detritus but dead organic matters bilak hebur bhangi pelai horu horu particles ba pisoleke convert hoi jay. Second is leaching. It is the process of releasing the water soluble inorganic nutrients to the soil which remain as unavailable precipitated soil. So yate ki hobo leaching process to, it is the process of releasing water soluble inorganic nutrients. So hey dead organic matters bilakot ji soluble inorganic substances বা নিউট্ৰিয়েন্টস যিবিলাক আছিল ইনঅৰ্গেনিক মেটাৰ্স বিলাক সেইবিলাক গলি পেলাই মাটিৰ লগত মিক্স হৈ যোৱা প্ৰসেসটোকে লিচিং বুলি কয়. So ইয়াতে কি হয়, the decomposers like bacteria and fungi secrete enzymes to degrade the detritus into simple organic substances by a process called catabolism. So কিছুমান বুকত তোমালোকে লিচিং আৰু catabolism এটা স্টেপ বুলিয়ে পাবা আৰু কিছুমানত বেলেগ বেলেগ থাকে. So you can make the whole process into 5 steps or 4. So sarita ba 5ta stepot ei gute process to discuss koribo pari. So moi yate beleg beleg ke dekhaisu. Leaching tut inorganic jibilak nutrients ase hetu release hoi jua process to koy aru hetu keneke hoy catabolism process to di hoy. So catabolism ot কি হ'ব ডিকম্পোজাৰ ব্যাকটেৰিয়া যিবিলাক ডিকম্পোজাৰ আছে ব্যাকটেৰিয়া হওক ফাঞ্জাই হওক সিহঁতে এটা কিছুমান এনজাইম ৰিলিজ কৰে নিজৰ বডিৰ পৰা আৰু সেই এনজাইম বিলাকে ডেট্ৰিটাছ বা ডেড অৰ্গেনিক মেটাৰ্ছৰ ওপৰত এক্ট কৰি পেলাই সিহঁতৰ ওপৰত ক্ৰিয়া কৰি পেলাই সিহঁতক ভাঙি সলিবল ইনঅৰ্গেনিক সাবষ্টেন্সলৈকে কনভাৰ্ট কৰে, যিটো লিচিং প্ৰক্ৰিয়াৰে গোটেই মাটিৰ লগত মিহলি হৈ যায়.
Now, the process of decomposition of detritus involves two more processes in soil. Matit detritus আকৌ দুই ধৰণৰ কাম কৰে. One is humification. So what is humification? Humus term to আমি জানোৱে. So what is humification? After the steps mentioned above, আমি ওপৰত যিখিনি discuss কৰিলোঁ, so the left out matters form a dark colored amorphous substance called humus. So বাকিখিনি এইখিনি হৈ যোৱাৰ পিছত বাকি যিখিনি substance থাকিলে সি এবিধ ডাৰ্ক কালাৰ পদাৰ্থলৈকে কনভাৰ্ট হৈ যায়, যাক হিউমাছ বুলি কোৱা হয়. আৰু হিউমাছটো হাইলি ৰেজিষ্টেণ্ট টু মাইক্ৰবিয়েল ডিগ্ৰেডেশ্যন. চ' ইয়াতে কোনো মাইক্ৰবিয়েল একশ্যন নহয় আৰু ই নিউট্ৰিয়েণ্ট ৰিজাৰ্ভাৰ হিচাপে চইলত থাকি যায়. চ' দিছ প্ৰচেছ ইজ ন'ন এজ হিউমিফিকেশ্যন. এণ্ড লাষ্ট ষ্টেপ ইজ মিনাৰেলাইজেশ্যন. চ' মিনাৰেলাইজেশ্যনত কি হয়? Here, humus is further degraded by some microbes to release inorganic nutrients. It is the last step. য'ত হিউমাছত কোনো হিউমিফিকেশ্যনত কোনো মাইক্ৰবিয়েল একশ্যন নহয় আৰু লাষ্ট ষ্টেপত আকৌ মাইক্ৰবছৰ একশ্যনৰ কাৰণে হিউমাছটো ফাৰ্ডাৰ ডিগ্ৰেড হৈ পেলাই তাৰ পৰা ইনঅৰ্গেনিক ছাবষ্টেঞ্চেছবিলাক বা চল্টছবিলাক ৰিলিজ হৈ মাটিৰ লগত মিহলি হৈ যায়. চ' দিছ ইজ দ্য হোল প্ৰচেছ অফ ডিকম্পজিশ্যন. Now coming to the next component of ecosystem, which is abiotic component or abiotic factor. So the non-living factor of an ecosystem is known as abiotic factor. So abiotic factor details তোমালোকে organism and population ত পাবা, কিন্তু মই examples কিছুমান কৈ দিছোঁ abiotic factor ৰ ভিতৰত কি কি আহে. One is temperature, water, soil, light, gas, humidity, wind, etc. So এই গোটেইবোৰৰ জীৱ জগতৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে. So direct relation temperature, water, soil, rainfall, light এইবোৰ নহ'লে জীৱ কেতিয়াও পৃথিৱীত জীয়াই থাকিব নোৱাৰে. So they are having a direct relationship with the biotic factors. So এইবোৰে হৈছে abiotic factor.